সদায় নিজৰ জীৱনটোক লৈ সুখী হ'বলৈ চেষ্টা কৰা। সদায় নিজৰ জীৱনটোক লৈ সুখী থাকক। কাৰণ কি জানানে? আপুনি যেনেকুৱা জীৱন পাই দুখিত হৈ আছে, আপোনাৰ নিচিনা জীৱন পোৱাৰ কাৰণে হাজাৰ হাজাৰ মানুহে আল্লাহৰ কাছত ভিক্ষা খুজি আছে। আচল কথাটো ক'ত গম পাইছানে? মানুহে কেতিয়াও নিজৰ লাইফটোৰ পিনে নাচায়, অকল বেলেগৰ পিনেই চাই থাকে যে বেলেগৰ এইটো আছে, মোৰ নাই। বেলেগৰ ইমান পইচা, মোৰ নাই। বেলেগৰ চাকৰি আছে, পুৰা বাৰী আছে, মোৰ নাই। অকল বেলেগৰ পিনে চাই থাকি নিজকে দুখিত বনাই লয়। মই এটা কাহিনী ক'ম, ভালকে শুনিবা। এটা ধুনীয়া ঘৰ আছিল। ঘৰত মানুহ ধুনীয়াভাৱে সিহঁতৰ ফেমিলিটো চলি আছিল। সেই ঘৰটোত এদিনাখন এটা নিগনি সোমাই যায়। নিগনি বাহিৰত আহাৰ বিচাৰি পোৱা নাছিল। তো নিগনিটো ঘৰখনত গৈছিল যে চাগে কিবা এটা খাবলৈ পাম ঘৰখনত। তো নিগনিটো এটা আহাৰ পাইছিল। সেই আহাৰটো খাবলৈ গৈ আছিল। সেই মুহূৰ্ততে নিগনিটোৰ আগফালে এটা মেকুৰী জাম মাৰি আহিলে। আৰু মেকুৰী যেতিয়া নিগনিক চাইছে, আৰু মেকুৰীয়েতো নিগনিৰ পিছত পাগল। যেতিয়া মেকুৰী নিগনিক দেখাৰ লগে লগে মেও কৰাৰ লগে লগে নিগনিটো ভয় খাই গ'ল। নিগনি গম পালে যে মেকুৰীয়ে মোক চালে, এতিয়া মেকুৰীয়ে মোক খাই পেলাব। তো নিগনিটো পলাই গুচি গ'ল। তাৰপিছত আকৌ কিছু সময়ৰ পিছত আকৌ নিগনিটো এবাৰ আহিছে লাহে লাহে। নিগনিটো ভাবিছে যে হয়তো মেকুৰীটো গুচি গ'ল, মই এতিয়া যাম। আকৌ যেতিয়া নিগনিটো গৈছে, আকৌ মেকুৰীটো আহিছে। মেকুৰী আহি আকৌ মেও কোৱাৰ লগে লগে নিগনি আকৌ ভয় খাইছে। নিগনি ভয় খাই আকৌ গুচি গ'ল। নিগনিটো ভোকা পেট, ইয়াৰতো আহাৰ কিবা এটা লাগিবই, আৰু আহাৰ চাই গৈছে। তাৰপিছত নিগনিটো আকৌ অকণমান পিছত আকৌ আহিব খুজিছে, আকৌ আহি আছিল। যেতিয়া আকৌ আহিছে, মেকুৰী আকৌ গম পালে। মেকুৰী আকৌ জাম মাৰি গৈ মেও কৰাৰ লগে লগে নিগনি বিৰক্ত হৈ গুচি গ'ল। নিগনি বহুত দুখিত হৈ পৰি আছে যে মই খাব গৈ আছোঁ, আজি নিগনিৰ কাৰণে মই খাব পৰা নাই। নিগনি মই যেতিয়াই যাওঁ নিগনি মেও মেও কৰি থাকে। তাৰপিছত ই মনত বহুত দুখিত হৈ ই আল্লাহৰ ওচৰত দোৱা কৰা আৰম্ভ কৰিলে যে আল্লাহ, মোক আৰু এই নিগনিৰ লাইফটো ভাল নালাগে, মোক মেকুৰীৰ লাইফটো দিয়াচোন। মেকুৰী ইমান ধুনীয়া, ইয়াক খাবলৈও বাধা নিদিয়ে, ইয়াক আনি আকৌ মানুহে খাব দিয়ে, আৰু মই গ'লেও এই মেও মেও কৰিয়ে থাকে। মই আৰু নিগনিৰ লাইফটো জীৱ নিবিচাৰোঁ, আপুনি মোক মেকুৰী বনাই দিয়ক। তো আল্লাহে কৈছে যে ঠিক আছে, আপুনি যদি মেকুৰী হ'ব খুজি আছা, মই আপোনাক মেকুৰীয়ে বনাই দিম। তো ইয়াক নিগনিটোক লগে লগে এটা মেকুৰী বনাই দিছে। এতিয়া মেকুৰী বনাই দিছে, তো মেকুৰী হৈ আকৌ সেই ঘৰখনত গৈছে। তো এতিয়া মেকুৰীৰ কাৰণেতো এতিয়া বেলেগ খাবাৰৰ প্ৰয়োজন আছে। তো ই খাবাৰ বিচাৰি আছিল। যেতিয়া এটা খাবাৰ বিচাৰিবলৈ গৈছিল, তো খাবাৰ বিচাৰি আছিল মেকুৰীটো। সেই সময়তে ঘৰখনত এটা কুকুৰ আছিল। কুকুৰটোৱে যেতিয়া মেকুৰীক দেখিছে, সেই সময়তে কুকুৰটো পুৰা চিঞৰা আৰম্ভ কৰিছে, ভৌ বুলি কুকুৰটো চিঞৰা আৰম্ভ কৰিছে। যেতিয়া কুকুৰ চিঞৰা আৰম্ভ কৰিছে, মেকুৰীটো ভয় খাই গ'ল। মেকুৰী ভয় খাই পলাই গুচি গ'ল। তাৰপিছত যাই কিনে চিন্তা কৰি আছে যে এতিয়াতো কুকুৰে আকৌ মোক ডিষ্টাৰ্ব কৰি আছে। ই অকণমান পিছত যেতিয়া কুকুৰটো শান্ত হৈছে, তেতিয়া আকৌ লাহে লাহে মেকুৰীটো আগবাঢ়ি গৈছে সেই আহাৰৰ প্ৰতি। যেতিয়া মেকুৰীটো আগবাঢ়ি গৈছে, কুকুৰটো আকৌ গম পালে যে মেকুৰী আহিছে। লগালগ কুকুৰ আকৌ দৌৰি যায়, ভৌ মানে মেকুৰীটোৰ ওপৰত পুৰা ভুগি আছিল। তাৰপিছত মেকুৰীটো আকৌ পলাই গ'ল। তাৰপিছত কি হ'ল যে কিছু সময়ৰ পিছত মেকুৰীটো আকৌ গ'ল। আকৌ লাহে লাহে যেতিয়া গৈছিল, কুকুৰটোক কৈছে যে এই মেকুৰীটো বাৰে আহি আছে, এইবাৰ মেকুৰীটোক মই খাইয়ে পেলাম। কাৰণ কুকুৰ মেকুৰী দুশ্মন। এই কুকুৰটো পুৰা ভুগিছে, মেকুৰী পলাই গৈছে। এইবাৰ কি কৰিছে, কুকুৰ একদম মেকুৰীৰ পিছে দৌৰিছে। তাৰপিছত বহুত সময় কুকুৰ আৰু মেকুৰী দৌৰিছে, কিন্তু কুকুৰটো অৱশেষত মেকুৰীটোক ধৰা নাপালে। মেকুৰীটো পলাই গ'ল। মেকুৰীটো একদম জংঘলৰ মাজত গুচি গ'ল। যাই কিনে তাতে চিন্তা কৰি আছে যে না, মই আৰু এই মেকুৰীৰ লাইফটো থাকিব নোৱাৰিম। কুকুৰ বহুত মোৰ ওপৰত অত্যাচাৰ কৰে। নাই, মই এইবাৰ কুকুৰে হ'ব লাগিব। ই আল্লাহৰ ওচৰত আকৌ দোৱা কৰিব আৰম্ভ কৰে যে আল্লাহ, যে মই এই মেকুৰীৰ লাইফটো জীয়াই থাকিব নিবিচাৰোঁ, মোক আপুনি কুকুৰ বনাই দিয়ক, মই কুকুৰ হৈয়ে থাকিম। তেওঁ কৈছে ঠিক আছে, আপুনি যদি কুকুৰ হ'ব বিচাৰে, মই আপোনাক কুকুৰে বনাই দিম। তো ইয়াক
কুকুৰ বনাই দিয়ে। যেতিয়া কুকুৰ বনাই দিছে, ই কুকুৰ হৈ কিনে জংঘলৰ পৰা লাহে লাহে বাহিৰত ওলাই আহিছে। এতিয়া ৰাস্তা ঘাট কিবা কিবিত বস্তু পৰি থাকে, সেইবিলাক কি হয়, কুকুৰে যাই খায়। কিন্তু কিছুমান কুকুৰ মানুহৰ ঘৰতো যায় খাবৰ কাৰণে। যেতিয়া এটা কুকুৰ মানুহৰ ঘৰত যায়, তো মানুহে কুকুৰৰ ওপৰত কেনেকুৱা অত্যাচাৰ কৰে, মানুহক কুকুৰক মাৰে পিটে, কুকুৰক ঘৰৰ পৰা ওলাই দিয়ে, খাব নিদিয়ে। তো ঠিক তেনেকুৱাই হ'ল সেইটো কুকুৰৰ লগত। কুকুৰ হৈ ই জংঘলৰ পৰা বাটত ওলাই আহিল। এতিয়া কুকুৰকতো ভোক লাগে, ই খাবলৈ মানুহৰ ঘৰত গ'ল। তো এজনৰ ঘৰত গ'ল, ইয়াক খাবলৈ নিদিলে আৰু মাৰি কিনে কুকুৰটোক ওলাই দিলে। তো আকৌ কুকুৰটো অকণমান সময় ইফালে সিফালে ঘূৰা ফুৰা কৰিলে, মানে ইয়াৰ আহাৰ বিচাৰিলে, আহাৰটো নাপায়, আকৌ বেলেগ এটা মানুহৰ ঘৰত গুচি গ'ল। সেইজন মানুহ কি কৰিলে, কুকুৰটোক খাবলৈ নিদিয়া কুকুৰটোক মাৰি চাৰি কুকুৰটোক বেয়া ব্যৱহাৰ কৰি কিনে ঘৰৰ পৰা ওলাই দিলে। আকৌ অকণমান পিছত এটা বেলেগ এখন ঘৰত গৈছিল কুকুৰটো। সেই ঘৰটো যাই চাই যে মানুহবিলাক কি আছে, খাই আছে। তো কুকুৰটো বাহিৰৰ পৰা চিঞৰি আছিল, ভৌ 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 চিঞৰি আছিল। তাৰপিছত মানুহটো মানে কুকুৰ আহিছে, খেদাই দিয়ে, কুকুৰটো পিছত যোৱা নাই। তাৰপিছত মানুহবোৰৰ যেতিয়া খোৱা বোৱা শেষ হ'ল, এই খোৱা বোৱা শেষ হোৱাৰ পিছত যিবিলাক সাৰ চাৰ বেয়া বস্তু থাকে, আনি কিনে কুকুৰটোক খাবলৈ দিছে। তো কুকুৰটো সেইবিলাকে খাই কিনে তাতে বহি আছিল। সেইদিনা খাই কিনে বহি আছিল। তাৰপিছত আকৌ নেক্সট দিনা যেতিয়া ইহঁতে খাবলৈ বহিলে, আকৌ কুকুৰটো যাই কিনে গেটৰ সন্মুখত থিয় হৈ আছিল। কুকুৰটো গম পালে যে কালি মোক ভাত দিছে, কিবা এটা খাবলৈ দিছে, আজিও চাগে দিব। তাৰপিছত কুকুৰটো তেনেকৈ আছে। ঠিক সেইদিনাখনো কি কৰিল, খোৱাৰ পিছত অকণমান আনি কিনে তাতে দি গ'ল। কুকুৰটো খালে, কুকুৰটো খোৱাৰ পিছত তাতে বহি থাকে, ইহঁতৰ ঘৰটোক পহৰা দিয়ে। তো তেনেকৈয়ে থাকে। তাৰপিছত নেক্সট দিনা কি হ'ল, যে যেতিয়া মানুহবোৰ খোৱা আৰম্ভ কৰিলে, কুকুৰটো আহি থিয় হৈ আছে যে চাগে এতিয়া মোক খাবলৈ দিব। তো সিদিনাখন মানুহ খোৱাৰ পিছত একোডালেই নাথাকিল। তো কুকুৰটোক একোৱে নিদিলে, কুকুৰটো বাহিৰতে ভোকাই তেনেকৈয়ে থাকিল। তো তেতিয়া কুকুৰটোৱে চিন্তা কৰিলে যে মানুহক খাই কিনে যদি কিবা এটা থাকি যায় তেতিয়াহে মোক দিয়ে, নহ'লেতো মোক নিদিয়ে। আৰু মানুহে মোক ইমান অত্যাচাৰ কৰে, মই ভালকে বাটতো ওলাব নোৱাৰোঁ, কাৰোবাৰ ঘৰতো যাব নোৱাৰোঁ, মানুহক মাৰি কিনে ওলাই দিয়ে। তেতিয়া কুকুৰটোৱে আল্লাহৰ ওচৰত দোৱা কৰে বা ভগৱানৰ ওচৰত ভিক্ষা খোজে যে মই আৰু এই কুকুৰৰ লাইফটো জীয়াই থাকিব নোৱাৰোঁ, মোক আপুনি মানুহ বনাই দিয়ক, মই মানুহ হৈ ধুনীয়াকৈ থাকিম। তাৰপিছত কৈছে যে ঠিক আছে, আপুনি যদি মানুহে হ'ব বিচাৰে তেতিয়া মই আপোনাক মানুহে বনাই দিম। নেক্সট দিনাখন কুকুৰটোক মানুহ বনাই দিয়ে। এতিয়া ই মানুহ হয়, সেইদিনাখন গম পায় মানুহৰ লাইফটো কেনেকুৱা। ই ভাবিছিল যে যেতিয়া দেখিছিল মানুহৰ লাইফটো তেতিয়া খুব ভাল পাইছিল। যেতিয়া মানুহ হিচাপে ইয়াৰ জীয়াই থাকিব লগা হৈছিল তেতিয়া ই বহুত কষ্ট পাইছিল। তেতিয়া ই গম পাইছিল যে এজন মানুহৰ লাইফত কিমান কষ্ট থাকে, এজন মানুহৰ কিমান টেনশ্যন থাকে। যেতিয়া এই মানুহ হৈছিল তেতিয়া ই গম পাইছিল যে এজন মানুহৰ কিমান টেনশ্যন, এজন মানুহৰ পঢ়া শুনাৰ টেনশ্যন, ফেমিলিৰ টেনশ্যন, ফিউচাৰৰ টেনশ্যন, নিজৰ ল'ৰা ছোৱালীৰ টেনশ্যন, যিটো কোম্পানীত জব কৰে সেই জবক লৈ টেনশ্যন। মানুহৰ কষ্টই কষ্ট, এজনে আনজনৰ শত্ৰু। মানুহে কেতিয়াও মানুহৰ ভাল দেখিব নিবিচাৰে। ই তেতিয়া ভগৱানৰ ওচৰত দোৱা কৰিছিল যে ভগৱান, মোক আৰু এইটো মানুহৰ জীৱনটো মোক নালাগে, মই আগত যে নিগনি আছিলোঁ আপুনি মোক নিগনিয়ে বনাই দিয়ক, মই নিগনি হৈয়ে ভালকে থাকিম। কাহিনীটোৰ পৰা নিশ্চয় বুজি পাইছা যে আল্লাহ বা ভগৱানে আপোনাক যিটো লাইফ দিছে সেইটোৱে আপোনাৰ কাৰণে বেটাৰ, সেইটোৱে আপোনাৰ কাৰণে বহুত ভাল। কেতিয়াও মানে বেলেগৰ ভালটো নাচাব। আপুনি অকল মানুহৰ হেপ্পী মোমেণ্টটোহে চাইছে, সেইকাৰণে আপোনালোকে ভাবে যে ইয়াৰ লাইফটো চাগে বহুত হেপ্পী, ই চাগে বহুত ধুনীয়া আছে। নহয়, চবৰে লাইফত কষ্ট আছে। কষ্টখিনি কোনেও কাৰো লগত শ্বেয়াৰ নকৰে, সেইকাৰণে কোনেও বুজি নাপায় যে কাৰ লাইফত কেনেকুৱা কষ্ট। আমি অকল বেলেগৰ হেপ্পী মোমেণ্টকেইটা দেখিয়ে নিজৰ লাইফটোক লৈ মন খাৰাপ কৰি বহি থাকোঁ। তো আপোনাৰ লাইফটোও বেয়া নহয়, আপোনাৰ লাইফটো যেনেকুৱা আছে তেনেকুৱাই বহুত ভাল। আপুনি যদি আজি হেপ্পী থাকিবলৈ চেষ্টা কৰে আপুনি কাইলৈও হেপ্পী থাকিব। আৰু আপুনি যদি আজি হেপ্পী থাকিব নোৱাৰে, আপুনি যিমানে ডাঙৰ মানুহ নহওক কিয় কেতিয়াও হেপ্পী হ'ব নোৱাৰে। আপুনি যিমানে ডাঙৰ মানুহ নহওক কিয় আপুনি সেইদিনাখন ভাবিব যে মই আকৌ অলপ ডাঙৰ হ'ব লাগিব। আপোনাৰ যিমানে পইচা নহওক কিয়, যিদিনাখন আপোনাৰ হাতত লাখ লাখ টকা আহি যাব সেইদিনাখন আপোনাৰ এটা চিন্তা আহিব যে নহয়, মোৰ হাতত কোটি কোটি টকা লাগিব। সেই সময়তে আপুনি আপোনাৰ লাইফটোক লৈ সুখী হ'ব নোৱাৰিব যদি আপুনি আজি আপোনাৰ লাইফটোক লৈ সুখী হ'ব নোৱাৰে। তো আশা কৰোঁ আপোনালোকে চবেই নিজৰ লাইফটোক লৈ গৌৰৱ অনুভৱ কৰিব, নিজৰ লাইফটোক লৈ সুখী থাকিব। তো ভিডিঅ'টো যদি ভাল লাগি থাকে ভিডিঅ'টো এটা লাইক কৰি আপোনালোকৰ লগৰ কেইটাৰ লগত শ্বেয়াৰ কৰি দিব। তো আজিৰ ভিডিঅ'টো মই ইয়াতে সমাপ্ত কৰোঁ। জয় হিন্দ।